অসমৰ কোভিড পৰিস্থিতি আৰু তাৰ ওপৰত অসম চৰকাৰে গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ বাবে এই সাংবাদিক মেলখনৰ মই আয়োজন কৰিছিলোঁ। স্বাভাৱিকভাৱে আমি সকলোকে ইয়াত মাতিব পৰা নাই, গতিকে ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদিও যিসকল সাংবাদিক বন্ধু বান্ধৱী আমাৰ লগত জড়িত হৈছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। অসমত কোভিড পজিটিভ ৰোগীৰ সংখ্যা আজিৰ দিনটোত ৬,৬৪৬ত ভৰি দিছেহি, 6,646। আমাৰ বাবে এটা গৌৰৱৰ কথা যে ৰিকভাৰী ৰেট বা ৰিকভাৰী আৰোগ্য হোৱা লোকৰ সংখ্যাই ৪,০০০ৰ মাইলষ্টন পাৰ কৰিছে। অৰ্থাৎ ৪,০৩৩ জন লোক আৰোগ্য হৈ নিজ নিজ গৃহলৈ উভতি গৈছে। আৰু মই ভাবোঁ যে সেইটো এটা খুব ডাঙৰ বাতৰি, স্বস্তিৰ বাতৰি যে আমাৰ পৰা ৯ জন লোকৰ যদিও পৰলোক হৈছে, তথাপিতো ৪,০৩৩ জন লোকৰ আৰোগ্য হোৱা বাতৰি আমাৰ বাবে নিশ্চয় এটা পজিটিভ নিউজ, ইতিবাচক বাতৰি। আৰু ৰিকভাৰী ৰেট, আৰোগ্য হোৱাৰ লোকৰ সংখ্যা ৬০% পাৰ হৈ অতিক্ৰম কৰিছে, 60.68। মৃত্যুৰ হাৰ 0.14 যদিও ইয়াত এটা অলপ সামান্য সংশোধন হ'ব, কাৰণ মৃত ব্যক্তি যদিও ৯ জন আছিলে, ই 10 জনলৈ বৃদ্ধি হৈছে। গতিকে হয়তো 0.14 আৰু 0.15ৰ মাজত কোনোবা এটা সংখ্যা হ'ব, কিন্তু উই কেন প্ৰিজিউম দেট এজ এ 0.14। আমাৰ যিটো ৰিকভাৰী ৰেট, এই ৰিকভাৰী ৰেট যদি আমি চাব যাওঁ যে দেশৰ ভিতৰতে প্ৰথম 5খন ৰাজ্যৰ ভিতৰতে দেশৰ ৰিকভাৰী ৰেট আছে। আৰু মৃত্যুৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে আমি সৰ্বনিম্ন মৰ্টেলিটি ৰেটত আজিৰ দিনটোত আমি থিয় হৈ আছোঁ। যোৱা কেইদিনমানত আমি দেখা পাইছোঁ যে অকণমান কোভিডৰ যিটো প্ৰক্ৰিয়া বা কোভিডৰ যিটো ধাৰণা বা কোভিডৰ যিটো বিকাশ বা আমি ইভলিউশ্যন বুলি কওঁ অসমত, তাত অলপ পৰিৱৰ্তন হৈছে। এটা সময় আছিলে, আপোনালোকে জানে যে প্ৰায় আমাৰ ট্ৰেভেল ৰেষ্ট্ৰিকশ্যনটো আমাৰ অসমত উদ্ৰ হোৱাৰ পিছত ই দ্ৰুত গতিত অসমত কোভিডৰ সংখ্যা বাঢ়িছিলে। আৰু এটা সময় আহিছিল যে সি এভৰি ডে 315, 285, 290, 285, 263 এনেকুৱা এটা সংখ্যাত ই চলি আছিল। কিন্তু তেতিয়াও আমি কৈ আছিলোঁ যে এই কেছবিলাক কমিউনিটিৰ পৰা অহা নহয়, ই এটা নিশ্চিত ট্ৰেভেল হিষ্ট্ৰী থকা কেছ বাঢ়িছে। কোৱাৰেণ্টাইন চেণ্টাৰত ব্যক্তিসকল আছে, আমি কোৱাৰেণ্টাইন চেণ্টাৰলৈকে গৈছোঁ, তেওঁলোকক আমি লৈ গৈছোঁ, পুনৰাই টেষ্ট কৰিছোঁ, আক্ৰান্তসকল আৰোগ্য হোৱাৰ পিছত আমি ৰিলিজ কৰি দিছোঁ। কিন্তু আজি কেইদিনমানৰ পৰা যদিও কেছৰ সংখ্যা সেই ধৰণেই চলি আছে, অৰ্থাৎ এভাৰেজ যদি আমি চাব যাওঁ যে 250 ধৰণে চলি আছে, ই 331লৈকে গৈছিলে, তাৰপিছত 203লৈকে কমি আহিলে, যোৱাকালি 276 হ'ল। যদিও এবছলিউট নাম্বাৰত কেছৰ সংখ্যা বঢ়া নাই, কিন্তু গুৱাহাটী মহানগৰীৰ পৰাই এতিয়া বেছি সংখ্যক কেছ লাহে লাহে গুৱাহাটী মহানগৰীৰ পৰা অহা আৰম্ভ কৰিছে। যদি আমি যোৱাকালিৰ উদাহৰণ চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱাকালি আমাৰ
যিমানখিনি কেছ হৈছিলে তাৰে অলমোষ্ট 50% নহলেও 48-49% কেছ অকল গুৱাহাটী মহানগৰীৰ পৰা অহা আৰম্ভ হৈছে তাৰমানে ই এটা অকণমান গোটেই কোভিডৰ যিটো ধাৰণা সেই ধাৰণাটো লাহে লাহে বদলি হ'ব আৰম্ভ কৰিছে আৰু আমি স্পষ্টভাৱে দেখা পাইছো যে গুৱাহাটী মহানগৰীত কেছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব আৰম্ভ হৈছে যোৱা কেইদিনমানত গুৱাহাটীৰ পৰা আমি 10,617 জন লোকৰ আমি স্যাম্পল কালেক্ট কৰিছিলো আৰু যদিও আমি 5,000 সংখ্যা আমি পাবৰ কাৰণে চেষ্টা কৰি আছো এই মুহূৰ্তলৈকে আমি 10,000 লোকৰ আমি স্যাম্পল কালেক্ট কৰিব পাৰিছিলো আৰু এই স্যাম্পল কালেক্ট কৰাৰ পিছত বা এই গোটেই প্ৰক্ৰিয়াটো চলি থকাৰ পিছত বেসিক্যালি আমি 15 জুনৰ পৰা আমি এটো আৰম্ভ কৰিছিলো 15 জুনৰ পৰা গুৱাহাটীত পজিটিভ কেছ হৈছে 762 আৰু ইয়াৰ ভিতৰত যদি আমি চাও যে উইদাউট ট্ৰেভেল হিষ্ট্ৰি কোনোবা কাৰোবাৰ কন্ট্যাক্ট হ'ব কোনোবা কাৰোবাৰ কন্টেইনমেন্ট জোনৰ পৰা হ'ব বাট ওভাৰঅল 677 কেছ অকল গুৱাহাটী মহানগৰীৰ পৰা পোৱা গৈছে আৰু মই যেনেকে যোৱাকালিৰ কথাটো কৈ আছিলো যে যোৱাকালি আমাৰ গোটেই অসমত নতুন কেছ হৈছে 276 276 ৰ 133 অকল গুৱাহাটীৰ পৰা হৈছে তানে যদি আমি 50% বুলি কও 266 হয় আৰু টোটাল আমাৰ 276 হৈছে গতিকে ইট মে বি 48% in next 7 to 10 days যেহেতু এনএফ ৰেলৱে বা ৰেলৱে এটা ৰেল চলাচল বন্ধ কৰি দিছে ফ্লাইটৰ সংখ্যাও কমি আহি আছে আৰু শ্ৰমিক কৃষক এক্সপ্ৰেছো আৰু 4-5 খনতকৈ বেছি অহাৰ আমাৰ ইনফৰমেশন নাই গতিকে মই ধাৰণা কৰিছো যে অসমৰ বাহিৰত মানে গুৱাহাটী মহানগৰীৰ বাহিৰৰ পৰা লাহে লাহে কেছসমূহ কমি যাব কিন্তু গুৱাহাটী মহানগৰীৰ কেছ ঊৰ্ধ্বমুখী ৰূপত গতি কৰিব কাৰণ যদি 15 জুনৰ পৰা আমি চাও যে 762 মানুহ বা ৰোগী পজিটিভ হৈছে এওঁলোকে স্যাম্পল দিয়া দিনাখনৰ পৰা আমি তেওঁলোকক আইসোলেট কৰা দিনলৈকে যদি 5 to 6 ডেজও আমি ধৰি লও যে এওঁলোক ঘূৰি আছিলে কাৰণ তেওঁলোকে কিবা এটা সিম্পটম পোৱাৰ পিছতহে আমাৰ ওচৰত আহিছিলে গতিকে এই গোটেই কথাখিনি যদি আমি ধৰি লও তেতিয়ালে এটো অনস্বীকাৰ্য যে মহানগৰীত বহুখিনি লোকৰ মাজলৈ কোভিড বিয়পি গৈছে আৰু এটো বিয়পি যোৱাটো ফ্ৰম দা নাম্বাৰ আমি ক'ব পাৰো এটা কাৰণ আমি দেখা পাইছো যোৱা পৰখি দিনাখন মই দিল্লীত আছিলো মই দেখা পাইছো যে সকলো মানুহে মাস্ক ব্যৱহাৰ কৰি আছে ৰাস্তা ঘাটত প্ৰয়োজন নহলে মানুহ উলাই নাহে আমি মোবাইল উঠালে গম পাও যে আনলকৰ প্ৰক্ৰিয়া শুৰু হৈছে কিন্তু আপোনালোক দৰকাৰ নহলে ঘৰৰ পৰা উলাই নাহিব মাস্ক ব্যৱহাৰ কৰিব 2 মিটাৰ ডিসটেন্সত থাকিব আজি গুৱাহাটী মহানগৰীৰ কাৰ্যত 10% লোকেও মাস্ক ব্যৱহাৰ কৰা নাই সোশ্যাল ডিসটেন্স মেইনটেইন কৰা নাই আৰু মহানগৰীত সন্ধিয়াৰ যিটো আমাৰ মহানগৰীৰ এটা স্বৰূপ যে গধূলি আমি 10 জন লোকে লগ হৈ একেলগে বহি আমি কথা বাৰ্তা পাতো ঘৰুৱা ভাষাত তাক আড্ডা মাৰা বুলি কওঁ হোটেলত আমি ৰেষ্টুৰেন্ট খুলি দিছো যে চাহ একাপ খাব ভাত খাজ খাব কিন্তু এটা বহি থকাৰ যিটো এটা পৰম্পৰা লাহে লাহে হেতু উভতি আহিলে আৰু সৰকাৰি অফিস কাৰ্যালয়সমূহতো মানুহৰ সংখ্যা বাঢ়িলে ন্যাশনাল হাইৱে আদি জাগাত যত নিকে ট্ৰাক আদিৰ লোডিং আনলোডিং হয় তেনেকুৱা অঞ্চল বিলাকত অত্যাধিক লোকৰ জনসমাগমে মহানগৰী পৰিৱেশটো অত্যন্ত ভয়াবহ আৰু জটিল কৰি তুলিছে
ৰাইজে এটা কথা অনুভৱ কৰিব লাগিব যে আমাৰ আজিৰ দিনত মহানগৰীত হস্পিটাল বেড আছে 890 890 আমাৰ লগত হস্পিটাল বেড আছে যদি আমি গুৱাহাটী মেডিকেল কলেজখন সম্পূৰ্ণ বন্ধ কৰি কোভিড কৰি নিদিওঁ তেতিয়ালে আদাৰৱাইজ আমাৰ লগত মহানগৰীত হস্পিটাল বেড আছে 890 আৰু 890 যদি আমি 200 এভাৰেজত যদি আৰু 3 দিন পিছত আমি কেছ পাওঁ 4 দিনত মহানগৰী হস্পিটাল বেডসমূহ পৰিপূৰ্ণ হৈ যাব যদি 10 দিনত পৰিপূৰ্ণ হয় মোৰ অসুবিধা নাই ৰোটেশন হৈ থাকিব কোনোবা ওলাই যাব কোনোবা সোমাব কিন্তু 4 দিনত যেতিয়া হস্পিটাল বেডসমূহ পূৰ্ণ হৈ যাব তেতিয়া আমি ৰোটেট কৰিব নোৱাৰিম গুৱাহাটীৰ পেচেণ্টক আমি নগাঁওলৈকে লৈ যাব লাগিব মৰিগাঁওলৈকে লৈ যাব লাগিব নলবাৰীলৈকে লৈ যাব লাগিব তেজপুৰলৈকে লৈ যাব লাগিব মানুহ গুৱাহাটীলৈকে আহে কিন্তু আমি গুৱাহাটীৰ পেচেণ্টক দূৰলৈকে লৈ যাব লাগিব তাৰ কাৰণে এম্বুলেন্স লাগিব মানুহৰ মনত প্ৰশ্ন আহিব যে গুৱাহাটীৰ পৰা আমাৰ ইয়াত কিয় পেচেণ্ট বিলাক লৈ আহিছে আন জাগাবিলাকত সমস্যাৰ সৃষ্টি হ'ব মহানগৰীৰ যিসকল লোকে ভাবে যে লকডাউনৰ দৰে প্ৰক্ৰিয়াবিলাক অৰ্থনৈতিকভাৱে খুব সুন্দৰ পজিটিভ নহয় তেওঁলোকৰ লগত আমি একমত যে লকডাউন আদি হলে মানুহৰ আৰ্থিক জীৱনত বহুত ক্ষতিগ্ৰস্ত হয় আৰু তাক পৰিপূৰ্ণ কৰাটো খুব টান কিন্তু যিসকলে ব্যৱসায় বাণিজ্য চলায় তেওঁলোকৰ ওপৰত আমি এটা দায়িত্ব দিছিলো যে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাহিৰত আপোনালোকে স্যানিটাইজাৰ ৰাখিব লাগিব আপোনালোকে কৰ্মচাৰী ইমানে ৰাখিব কিন্তু আজি কোনো এজন মহানগৰীৰ কোনো বুলি ক'লে হয়তো দুই এজন থাকিব কিন্তু ম্যাক্সিমাম ব্যৱসায় প্ৰতিষ্ঠানেও আজি নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে যেতিয়া মহানগৰীৰ বাসিন্দাসকলে নিজৰ সামাজিক দায়িত্ব পালনত আমি জনস্বাস্থ্য বিচৰা ধৰণে আমি কৰিব নোৱাৰো বা আমি নিজৰ আচাৰ ব্যৱহাৰত আমি কোভিডৰ ভয়াবহতাৰ কথা পাহৰি যাওঁ দেন গভৰ্নমেন্ট হেজ টু কাম ইন চৰকাৰে কৰবাত নহয় কৰবাত নিজৰ দায়িত্ব পালন কৰিব লাগিব কাৰণ 800 পেচেণ্টৰ ওপৰত যোৱাৰ লগে লগে আমি পেচেণ্টক ঘৰৰ পৰা আনিব নোৱাৰা হম আৰু যেতিয়া ঘৰৰ পৰা আনিব নোৱাৰা হম হি সংক্ৰমণে এক ভয়াবহ ৰূপ ধাৰণ কৰিব মৃতকৰ সংখ্যা বাঢ়িব আৰম্ভ কৰিব আৰু সেই পৰিবেশৰ লগত মোকাবিলা কৰাটো অত্যন্ত জটিল হৈ পৰিব মই বহুত মহানগৰীত মোৰ বন্ধু বান্ধৱসকলৰ পৰা খবৰ লৈছিলো গুৱাহাটীত যেটো চলি আছে হেতু আজিৰ দিনত কোনো সিটিতে চলি থকা নাই বেংগলোৰ হওক বম্বে হওক দিল্লী হওক কোনো সিটিতে এই ধৰণৰ এটা চলি থকা নাই যে খোলা মহানগৰী জিএছ ৰোডতো মাস্ক নিপিন্ধাকৈ খোজকাঢ়ি আছে সকলোৰে চকুৰ আগত ইজনে সিজনক নকয়ো যে আপুনি মাস্কটো পিন্ধকচোন আমাৰ নহলে লৰা চলি অসুবিধা হ'ব সকলোৱে ধৰি লৈছে যে কোভিডটো চৰকাৰে কন্ট্ৰোল কৰি ৰাখিব গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই আৰু বহুত প্ৰশ্ন সুধিলে মোক ধেমালি কৰাত কয় স্যাৰ আপুনি আছে ন একাৰণে আমি চিন্তা কৰা নাই হেতুটো ভয়াবহ কথা এই ধৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত অনিচ্ছা সত্ত্বেও ৰবিবাৰে দুপৰ নিশা বা সোমবাৰে পুৱতি নিশা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছো এই সিদ্ধান্তই বহু মানুহক দুখ কষ্ট দিব জীৱনৰ অৰ্থনৈতিক জীৱনত ক্ষতিগ্ৰস্ত কৰিব কিন্তু আমি আমাৰ দায়িত্ব যেতিয়ালৈকে পালন কৰিব নোৱাৰিম তেতিয়ালৈকে চৰকাৰে মানুহৰ জীৱন ৰক্ষাৰ কাৰণে we have to take certain tough decision but decisions are painful ই বেদনাদায়ক দুখজনক বহুত মানুহৰ অৰ্থনৈতিক ক্ষতিগ্ৰস্ত হ'ব but with lots of pain
আমি ভবা নাছিলো যে আনলকৰ পৰা আমি লকডাউনলৈকে যাব লাগিব বাট মই মনত গভীৰ দুখ আৰু বেদনাৰে সৈতে অনিচ্ছা সত্ত্বেও ক'ব বাধ্য হৈছো যে আমাৰ হাতত কোনো অপচন নাছিলে আৰু সেই কাৰণে ৰবিবাৰে ৰাতি 12 বজাৰ পৰা 14 দিনলৈকে 14 নিশা আৰু দিন আৰু নিশা মিলি আপ টু 12 আগষ্ট ন so 14 days আমাৰ লকডাউন গুৱাহাটী মহানগৰী আৰু এক প্ৰকাৰ মহানগৰী বুলি কওঁতে জিএমচি এৰিয়া বুজায় উইদিন দ্য জুৰিডিকশ্যন অফ কামৰূপ মেট্ৰ' এণ্টায়াৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত 12 জুলাইলৈকে লকডাউন ঘোষণা কৰা হৈছে মই ৰাইজক আহ্বান জনাম যে আজি কালি আৰু পৰহি তিনিটা দিন মহানগৰীখন খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰী আমি সংগ্ৰহ কৰি ল'ব লাগে কাৰণ এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি মাছ মাংস আনকি গেলামালৰ দোকানো খোলা নাথাকিব এক্সেপ্ট ফাৰ্মাসী ল্যাবৰেটৰী আৰু হস্পিটালক বাদ দি nothing will be open it will be strict lockdown আৰু মই আপোনালোকক কৈ দিছো যে movement of all individuals shall be remain strictly prohibited in the specified area মানে নিজৰ ঘৰখনৰ আশে-পাশে nothing beyond that মানুহো উলাই নাহিব it will be almost like a curfew অকল ঘৰখনৰ কাষত আহিব পাৰিব আৰু ক'ত আহিব পাৰিব আমি কম all government offices of autonomous subordinate offices and private offices will remain closed all business commercial establishments shops trade activities shall remain closed যেতে আমি কমাৰ্শিয়াল বুলি কৈছো shops বুলি কৈছো পান তামোল গেলামাল সকলো বন্ধ থাকিব nothing will be there all industrial establishments shall remain closed কোনো ঔদ্যোগিক প্ৰতিষ্ঠান খোলা নাথাকিব কোনো ৰাজহুৱা যান-বাহন no public transport will ply no private service will be private bus private গাড়ীও নচলিব কোভিডৰ ডিউটি আৰু বানপানীৰ লগত জড়িত ব্যক্তিসকলক বাদ দি কোনো পাছ আদি ইস্যু কৰাও ইয়াত নিয়ম নাই যদি কোনোবা পেশেন্ট আছে পেশেন্ট জনক লৈ আহিলে ঘুৰি যাওঁতে পেশেন্ট জনক লৈ ঘুৰি গলে বা প্ৰেসক্ৰিপশন সেই মুহূৰ্তত মেডিকেলত এডমিট কৰা কাগজ লৈ ঘুৰি গলে গাড়ী চলিব পাৰিব আদাৰৱাইজ কোনো সৰকাৰি বিষয় কোনো গাড়ী মটৰৰ পাছ আদি ইস্যু কৰা ইয়াত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে আগৰবাৰ আমাৰ লকডাউনৰ সময়ত ওসি সকলে হওক মেজিস্ট্ৰেট সকলে হওক গাড়ীত পাছ দিছিলে এবাৰ there will be no pass hospitality service education মঠ মন্দিৰ সকলো বন্ধ থাকিব মঠ মন্দিৰ মসজিদ গিৰ্জা সকলো বন্ধ থাকিব all social political sports entertainment cultural religious function সব বন্ধ থাকিব 20 জনতকৈ বেছি মানুহৰ হবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ মখানত যাব নোৱাৰিব আগতে কৈছো যে all non essential and avoidable movement অৰ্থাৎ মেডিকেলত যালেতো যাব লাগিব হস্পিটালত গৈ যাব লাগিব মদৰ দোকানে হওক পান তামুলে হওক সকলো বন্ধ থাকিব ইয়াত কেইটামান এক্সেপশন দিয়া হৈছে যে ডিফেন্স সেন্ট্রাল এন্ড স্টেট পুলিশ ফোর্স ডিস্ট্রিক্ট ম্যাজিস্ট্রেট কমিশনার অফ পুলিশ হোম গার্ড ডিফেন্স ফায়ার ডিজাস্টার ম্যানেজমেন্ট ইলেকট্রিসিটি ওয়াটার সার্ভিস মিউনিসিপাল বডিজ এটু খোলা থাকিব হেলথ ডিপার্টমেন্ট আৰু মেডিকেল এস্টাব্লিশমেন্ট হস্পিটাল এটু খোলা থাকিব ব্যাংক উইথ স্কেলিটন স্টাফ একদম
কম সংখ্যক মানুহৰে বেংক চলিব আৰু এটিএম সাৰ্ভিসটো চলি থাকিব তাৰ ওপৰত আমাৰ অৱশ্যে power generation telecommunication print and electronic media will be open tat badha na thakibo power generation khula thakibo transportation of essential goods vehicle of health fire law and order and emergency service will be allowed hei khokol hotel e khula thakibo jot quarantine or manu ase aru কোনোবা যদি এয়ার প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনি কাৰণে বা মেডিকেল ডিপাৰ্টমেন্টৰ ডক্টৰ নাৰ্স যদি কোৱাৰেন্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব ডাইৰেক্টৰেট অফিস আৰু সেক্ৰেটাৰিয়েট অফিস ফাংচন কৰিব উইথ এ স্কেলিটন ষ্টাফ জইন্ট সেক্ৰেটাৰি ওপৰৰ অফিচাৰ সকল আহিব আৰু তাৰ বাহিৰে আন সকল নাহে কিন্তু যদি ডাইৰেক্টৰ আৰু সেক্ৰেটাৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে অৰ্থাৎ আহিব লাগে বুলি কয় তে তেওঁলোক ডেফিনেটলি আহিব কিন্তু সেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট উইথ এ স্কেলিটন সাৰ্ভিস চলি থাকিব মিল্ক বেবি ফুড মেডিচিন ওয়াটাৰ সাপ্লাই খোলা থাকিব ৰেলৱে সাৰ্ভিস খোলা থাকিব এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব ইয়াৰ বাহিৰে কোনো এক্সাম্পশন নাথাকিব 7 দিন পাৰ হোৱাৰ পিছত আমি হয়তো গ্ৰোসাৰী শপ হাক পাচলি এই ধৰণৰ এসেনশিয়াল কথাখিনি আমি বিবেচনা কৰিম কিন্তু প্ৰথম 7 দিন কোনো ধৰণে আমাৰ এই লকডাউনত শিথিলতা নাথাকিব বেসিক্যালি এক্সেপ্ট ফাৰ্মাসি হস্পিটাল নাথিং উইল বি এভেইলেবল এইটো হল এইবাৰ লকডাউনৰ প্ৰথম 7 দিন আমাৰ 31টা কোভিড কেয়াৰ সেন্টাৰ খোলা হৈছে কোনোবাই যদি কোভিডৰ টেষ্ট স্যাম্পল দিব যায় তেওঁলোকৰ বাবে এইটো প্ৰক্ৰিয়া এলাউ থাকিব অৰ্থাৎ আজি আমাৰ যে 31টা কোভিড সেন্টাৰ খোলা হৈছে তাতটো মানুহ যাব কোভিডৰ স্যাম্পল দিবৰ কাৰণে সো সেইটো খোলা থাকিব তাৰ কাৰণে গাড়ীখন লৈ গলেও তালৈকে যাব তাৰ পৰাই গুছি আহিব ওয়াৰ্ডৰ বাহিৰত আৰু ওলোৱাৰ প্ৰশ্ন নাই আৰু তাতো পুলিচে নজৰ ৰাখিব যে হসাকয়ে স্যাম্পল দিব আহিছে নে স্যাম্পল দিয়াৰ নাম লৈ আন কামত ওলাই আহিছে ইয়াৰ লগে লগে আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব আজিৰ 7টাৰ পৰা 7টালৈ যেটো আমি 9টাৰ পৰা কৰিছিলো আজিৰ পৰা লকডাউন হ'ব ৰবিবাৰে ৰাতি 12টাৰ পৰা কিন্তু কাৰফিউ আজি 7টাৰ পৰা হ'ব আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যে কাৰফিউ অতি স্ট্ৰিক্টলি বলবৎ কৰিব লাগিব আজি 7টাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ৰাতিপুৱা 7টালৈকে তাৰ পিছত আকৌ দিনটো মানুহে বজাৰ সমাৰ কৰিব পৰখিও কৰিব তাৰ পিছত 7 দিন এটো চলিব এই কাৰফিউটো সমগ্ৰ অসমতে বলবৎ হ'ব আজিৰ পৰা অকল গুৱাহাটী নহয় সমগ্ৰ অসমতে ৰাতি 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 7 বজালৈকে কাৰফিউ হ'ব সদায় হ'ব আমাৰ সকলো জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে আজি 7টাৰ পৰা যাতে সান্ধ্য আইন কঠোৰভাৱে বলবৎ কৰা হয় ৰাতিপুৱা 7টালৈকে মই ভাবো যে 5:30 মানত দোকান বন্ধ কৰিলে দোকানৰ কৰ্মচাৰী স্বত্বাধিকাৰী ঘৰলৈ উভতি যোৱাৰ বাবে 1.5 ঘণ্টা সময় পাব গতিকে 5:30 বজা মানত দোকান বন্ধ কৰিলে ভাল আমি কেইটা দোকান বন্ধ কৰিব লাগে কোৱা নাই কাৰণ কাৰোবাৰ যদি ঘৰৰ লগতে দোকানখন আছে 6:55ত বন্ধ কৰিলেও 7টাত পিছফালে ঘৰলৈকে যাব পাৰিব সো 7টাৰ পৰা কাৰফিউ চলিব গুৱাহাটী মহানগৰীত এইখিনি ব্যৱস্থা লোৱাৰ লগে লগে আমাৰ ৰাজ্যখনৰ আন অঞ্চলবিলাকতো সামাজিক সংক্ৰমণ যাতে নহয় তাৰ বাবে আমি বা সোসাইটিলৈকে কেছ যাতে বিয়পি নপৰে তাৰ বাবে আমি
নজৰ ৰাখিব লাগিব অহাকালি শনিবাৰ আৰু ৰবিবাৰ সমগ্ৰ অসমৰ টাউন কমিটি মিউনিচিপাল এৰিয়া বিলাকত অহাকালি আৰু পৰহি লকডাউন থাকিব গুৱাহাটীত নাথাকে গুৱাহাটীতো ৰবিবাৰৰ পৰা 14 দিনৰ কাৰণে হ'ব কিন্তু যোৰহাট ডিব্ৰুগড় শিলচৰ পলাশবাৰী উত্তৰ গুৱাহাটী ৰঙিয়া যিমান টাউন আছে টাউন এণ্ড মিউনিচিপালিটি উইল বি আণ্ডাৰ লকডাউন only 2 days আৰু প্ৰতি সপ্তাহতেই 2টা দিন বন্ধ থাকিব weekend lockdown in town committees and municipalities যেতিয়ালৈকে কোভিড পেণ্ডেমিক থাকিব এই উইকেন্ড লকডাউন তো চলি থাকিব স্যাটাৰডে এণ্ড সানডে তাত বাকি কেদিন নাথাকে কিন্তু গুৱাহাটীত উইকেন্ড লকডাউন তো নহব কাৰণ মানুহক বজাৰ সমাৰ কৰিবৰ কাৰণে আমি সুবিধা দিছো গতিকে গুৱাহাটীত অহা কালি পৰহি দোকান পোহাৰ খোলা থাকিব বাকি জায়গাত অহা কালি পৰহি বন্ধ থাকিব অহা সপ্তাহতো শনিবাৰ ৰবিবাৰ আন জিলাবিলাকত বন্ধ থাকিব কিন্তু গাঁও অঞ্চলত 7টা বজাৰ পৰা খালি কাৰফিউটোহে থাকিব কাৰফিউ ফৰ এন্টায়াৰ আসাম কিন্তু লকডাউন ইজ অনলি ফৰ টাউন এণ্ড মিউনিচিপালিটিজ সময়তে আকৌ এটাকৈ আপোনালোকে বুজি পোৱাকৈ বুজাই দিব খুজিছো অহা ৰবিবাৰে 12 বজাৰ পৰা 12 জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰী লকডাউন পৰিবেশ বা লকডাউনৰ আদেশ দিয়া হৈছে প্ৰথম 7 দিন এক্সেপ্ট ফাৰ্মাসি এণ্ড হস্পিটাল একো খোলা নাথাকিব আৰু অফ কোৰ্স সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট মই যিখিনি পঢ়ি দিছো সৰু একোটা ষ্টাফ লৈ তেওঁলোকে কাম কৰি থাকিব বাট আদাৰৱাইজ সিটি ইজ ক্লোজ ফৰ 7 days ইয়াৰ পিছত 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে সমগ্ৰ অসমতে আজি গধূলিৰ পৰা সান্ধ্য আইন বলবৎ কৰা হ'ব নম্বৰ 2 নম্বৰ 3 যত গাঁৱৰ কোনো প্ৰভাৱ নপৰে গাঁও পঞ্চায়ত এৰিয়াত নপৰে কিন্তু টাউন কমিটি আৰু মিউনিচিপালিটি সমূহত অহা কালিৰ পৰা বলবৎ হোৱাকৈ সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু ৰবিবাৰে লকডাউন থাকিব যাক আমি নাম দিছো উইকেন্ড লকডাউন ঠিক আছে টিল ফাৰ্ডাৰ অৰ্ডাৰ যেতিয়ালৈকে মইতো কৈছো টিল কোভিড পেণ্ডেমিক ইজ দেয়াৰ শনিবাৰ ৰবিবাৰ লকডাউন থাকিব এই লকডাউন বিলাকতো গুটে অসমত যি শনিবাৰ ৰবিবাৰ লকডাউন হ'ব এক্সেপ্ট ফাৰ্মাসি একো খোলা নাথাকিব ফাৰ্মাসি আৰু হস্পিটাল অফ কোৰ্স অসমত বানপানী আহিছে ডিজাস্টাৰ মেনেজমেন্ট এবিলাক খোলা থাকিব ক্ৰিটিক্যাল গভৰ্নমেন্ট কনস্ট্ৰাকশন বিলাক যেনেকে গণেশগুৰিত ফ্লাইওভাৰ চলি আছে এবাৰ বন্ধ কৰিলে খুলি দিব বহুত দিগদাৰ হয় এয়াৰপোৰ্টত এক্সপানশনৰ কাম চলি আছে অসমত এইমছৰ কাম চলি আছে গোলাঘাটত ৰিফাইনাৰী কাম চলি আছে যিবিলাক আজি বাগজানত জুই নুমাবৰ কাৰণে এক্টিভিটিজ চলি আছে এইবিলাক এক্সেম্পটেড থাকিব ক্ৰিটিক্যাল শব্দটো কিন্তু আগত চলিব লাগিব সৰু খুৰা কবাত কোনোবা এটা বিল্ডিং বনি আছে এটো নহব অনলি ক্ৰিটিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ খৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম দ্ৰুত গতিত চলি আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সো ক্ৰিটিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ ওয়াৰ্ক উইল কন্টিনিউ কাৰণ এবাৰ শাট ডাউন কৰিলে তাক ওপেন কৰিবৰ কাৰণে বহুত দিগদাৰি হয় গুৱাহাটী মেডিকেল কলেজত সুপাৰ স্পেশালিটি হস্পিটাল বনি আছে সো দোজ উইল নট বি শাট ডাউন কিন্তু এমপ্লয়ি খিনি এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত কন্ট্ৰাক্টৰে ৰাখিব লাগিব আৰু এইখিনি কৰাৰ পিছত আমি অহা শুকুৰবাৰে আমি ৰিভিউ কৰিম যে নেক্সট উইকৰ কাৰণে কি কি ৰিল্যাক্সেশন দিব লাগে মই মহানগৰী ৰাইজক এটা কথা ক'ব খুজো যে ধৰক মোৰ গাত আজি মোৰ অজানিতে কোভিড হৈ আছে মই টেষ্ট কৰিব আহিব বেয়া পাইছো টেষ্ট কৰিব খোজা নাই কিন্তু মোৰ গাত জ্বৰ বান বেমাৰ নাই 14 দিন যদি মই ঘৰত সোমাই থাকো তাতে বেমাৰটো নোহোৱা হৈ যাব
সো এইটোৱে মহৌষধ যে মোৰ গাত আজি কোভিড আছে নে নাই মই নাজানো, টেষ্ট কৰিব মোৰ ভাল নালাগে, গতিকে মই একো নকৰি যদি 14 দিন ঘৰত সোমাই থাকো 14 দিনৰ পিছত টেষ্ট কৰিলে মই নিগেটিভ পাম। সেইকাৰণে যিসকল ডেকা ল'ৰা বা যিসকল 40 বছৰৰ তলত যুৱক তেওঁলোকে যদি ফিল কৰে যে মই কোভিড টেষ্ট কৰিব খোজা নাই, 14 দিন ঘৰত সোমাই থাকিলে এবসলিউটলি কোভিড ভাল হৈ যাব। অৱশ্যে বয়সস্থসকলৰ ক্ষেত্ৰত সেইটো নহয়, যেতিয়াই তেতিয়াই চিমটম দেখা দিব পাৰে আৰু হয়তো তেওঁলোকে আগৰ পৰাই হস্পিটালত আহিলে ভাল। 31টা কোভিড কেয়াৰ চেণ্টাৰ চলি থাকিব। আমি খুব এগ্ৰেছিভলি চেষ্টা কৰিম যাতে এই 14 দিনৰ ভিতৰত আমি মহানগৰীত বহুত টেষ্ট আমি কৰিব পাৰোঁ। এইখিনি ঘোষণাৰ কাৰণে মই বেসিক্যালি আজি আপোনালোকক মাতিছিলোঁ। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, বুজিব ইচ্ছা আছে, কিবা কথা মোৰ কওঁতে ক্লিয়াৰ হোৱা নাই, আপোনালোকে প্ৰশ্ন সুধিব পাৰে। উইদাউট ট্ৰেভেল হিষ্ট্ৰী, কিন্তু গোটেই কেইটা হয় কি কাৰোবাৰ হয়তো মোৰ হৈছিলে, মোৰ পৰা মোৰ দেউতা মাৰ হৈছে, তেনেকুৱাও আছে। নট উইদাউট ট্ৰেভেল হিষ্ট্ৰী বাট নট উইদাউট কন্ট্ৰেক্ট হিষ্ট্ৰী। So 677 only from 15 June. পেট্ৰল পাম্প খোলা থাকিব, কিন্তু গাড়ীয়ে ওলাব নালাগে। মিনিমাম তেওঁ পেট্ৰল পাম্পে যদি প্ৰাইভেট অদৰকাৰী গাড়ীক দিয়ে তেতিয়াহ'লে কথাটো বেলেগ হ'ব। আৰু যদি SP বা DCয়ে ভাবে যে আমি নিৰ্দিষ্ট কেইটামান পেট্ৰল ডিপুহে খোলা ৰাখিম, সেইটো তেওঁলোকে কৰিব পাৰে। এতিয়া ইয়াত এই 7 দিন আৰু একো নাথাকিব। যদি ফিজিঅথেৰাপি চেণ্টাৰ আছে, চেণ্টাৰত খুলিব। হস্পিটালতো ফিজিঅথেৰাপি থাকে, কিন্তু ঘৰত গৈ ফিজিঅথেৰাপি কৰা এই ধৰণৰ কথাবিলাক বন্ধ থাকিব প্ৰথম 7 দিন। ফিজিঅথেৰাপি চেণ্টাৰ হ'লে ইট ইজ ইকুইভেলেণ্ট টু এ হস্পিটেল। ট্ৰেইন এখন আছে যিখন দিল্লী গুৱাহাটী আগৰতলা যায় ৰাজধানীখন, কোনোবা যদি গুৱাহাটীত পোৰ্ট কৰিবলৈ আহিব পাৰে। ট্ৰেইন আৰু আমি ফ্লাইট সাৰ্ভিসক আমি বাধা দিয়া নাই। যদি ফ্লাইটৰ টিকট থাকে, সেই টিকটখন লৈ তেওঁ বৰজাৰ এয়াৰপৰ্টলৈকে যাব পাৰিব। ঘূৰি আহোঁতে ড্ৰাইভাৰজনে টিকটৰ কপিটো লৈ ঘূৰি আহিব। চ' ট্ৰেভেল টিকেট ইজ ইকুইভেলেণ্ট টু পাছ। গতিকে এয়াৰপ্লেনত যাব পাৰিব বৰজাৰলৈকে, ৰেললৈকে যাব পাৰিব, কিন্তু ইণ্টাৰ ষ্টেট বাছ ছাৰ্ভিচ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ ছাৰ্ভিচ বন্ধ। তাৰমানে গুৱাহাটীৰ পৰা নগাঁওলৈকে বাছ নচলে, নগাঁৱৰ পৰা গুৱাহাটীলৈকে বাছ নচলে, কিন্তু নগাঁৱৰ পৰা বাছখন জাগিৰোডলৈকে চলোৱাত আপত্তি নাই। কামৰূপ মেট্ৰ'ৰ সীমাৰ ভিতৰত এতিয়া আৰু আন্তঃ জিলা পৰিবহণ নচলিব। যোৱাবাৰ আমি পাইছিলোঁ যে আমি গম নাপালোঁ, আমি থাকি গ'লোঁ, আমাক গুৱাহাটীৰ পৰা লৈ যাওক ঘৰলৈকে। মই ৰাইজক অনুৰোধ কৰিম যে যিসকলে 14 দিন গুৱাহাটীত থাকিব অসুবিধা, আজি আৰু কালিৰ ভিতৰত তেওঁলোক গুৱাহাটীৰ পৰা গুচি যাব পাৰে। কিন্তু কাৰণ 14 দিনলৈকে লকডাউন শিথিল কৰাৰ সম্ভাৱনা নাই। কিছু হয়তো এক্সেমশ্যন আহিব, কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট নুখোলে, কাৰণ গুৱাহাটীৰ পৰা বেমাৰটো যাতে বাকী জাগালৈকে নাযায় সেইটো আমাৰ এটা লক্ষ্য। কাৰণ গুৱাহাটীততো বেমাৰটো আহিছে, গতিকে গুৱাহাটীৰ মানুহ নগাঁও যোৰহাটলৈকে গ'লে বেমাৰটো তালৈকেহে যাব। গতিকে মই ডেকা ল'ৰা ছোৱালীসকলকো অনুৰোধ কৰিম যে আপোনালোক গাঁৱত ঘূৰি যাব নালাগে, এইকেইটা দিন য'ত আছে তাতে থাকক, কাৰণ গাঁৱত ঘূৰি যোৱা মানে বেমাৰটো গাঁৱলৈকে লৈ যোৱা হ'ব। এতিয়া কোনো ই-কমাৰ্চ একো খোলা নাথাকে, চব বন্ধ। তেওঁলোকৰ পাছ থাকিব, তেওঁলোকৰ এমপ্লয়িজৰ নটিচ আছে, কিন্তু যিহেতু লকডাউনটো আমি বলবৎ কৰিম, কোনোবাই এনেকে ধৰণে আহিলে তেওঁতো অসত্য কথা ক'লে তেওঁতো চাকৰি যাব পাৰে চৰকাৰী কৰ্মচাৰী। গতিকে যিসকলৰ গাড়ীখন আছে জইণ্ট ছেক্ৰেটাৰী এজনে মই আনা নিয়া কৰা এইবোৰ বাস্তৱত সম্ভৱ নহয়। এইবোৰ ক'ব পাৰি, কিন্তু নুনমাটিত কোনোবা এজন আছে, কোনোবা বামুণী মৈদামত আছে, এইবিলাক কৰাটো 7 দিনত সম্ভৱ নহয়। জইণ্ট ছেক্ৰেটাৰী ওপৰৰ মানুহ আহিব, নিজৰ গাড়ীখন লৈ ধুনীয়াকৈ আহিব, ঘূৰি যাব।
যদি কোনোবাই গাড়ীখন লৈ ঘৰৰ পৰা আপ এণ্ড ডাউন নকৰি অন্য এটা জেগাত যায়, আপোনালোকে নিউজ কৰিব, তেওঁ চাকৰিৰ পৰা নিলম্বিত হ'ব। এনি মিছ ইউজ উইল লিড টু ডিচিপ্লিনাৰী একশ্যন। নাই, ইয়াত বিশেষ মেনেজমেণ্ট নাই। আজি যদি পজিটিভ ওলাব, আমি তেওঁলোকক ফোন কৰি দিম যে আপুনি পজিটিভ হৈছে, ঘৰৰ এটা আছুতীয়া ৰুমত থাকক। কাৰণ এটা সময় হ'ব মহানগৰীত 1000 পেচেণ্ট পজিটিভ হ'ব। চৰকাৰক তেওঁলোকক লৈ আহোঁতে সময় লাগিব 24 ঘণ্টা। 24 ঘণ্টা তেওঁ নিজৰ ৰুমটোৰ ভিতৰত নিজক আবদ্ধ কৰি ৰাখিব লাগে। তাৰ ভিতৰত যদি জ্বৰ বেমাৰ দেখা দিয়ে 104ত ফোন কৰিব লাগে। আমি কালিৰ পৰা গোটেই 104 প্ৰক্ৰিয়াটো আমি টনকিয়াল কৰি আছোঁ, যাতে জ্বৰ আদি হ'লে লগে লগে ফোন কৰিব, তেতিয়া বেলেগক নুঠাই পেলাই তেওঁক আগত আমি লৈ আহিম। কিন্তু 24 ঘণ্টা মিনিমাম বেমাৰটো ধৰাৰ পৰা পিছত আনিবৰ কাৰণে সময় লাগিব। আৰু চেম্পুলৰ সংখ্যাটো এতিয়া মহানগৰীত দ্ৰুতগতিত বাঢ়িব। ৰিজাল্ট দিওঁতেও 3-4 দিন লাগিব। গতিকে চেম্পুল দিয়াৰ পিছত যাতে ঘৰৰ পৰা ওলাই নাযায়। কিন্তু এই 14 দিন যদি আমি, যিহেতু ঘৰৰ পৰা ওলাইনো ক'ত যাব, লকডাউন থাকিবই, গতিকে এই 14 দিন যদি আমি ভাল কৰি ইয়াক চিধা কৰি দিব পাৰোঁ, তেতিয়াহ'লে আৰু 2 মাহ আমি ফ্ৰী পাম পিছত। পাৰ্মানেণ্ট চলিউশ্যন নহয়, কিন্তু আজিৰ দিনত হোৱা লকডাউনটোৱে আমাক অন্তত 12 জুলাইৰ পৰা 30 আগষ্ট মানলৈকে আমাক কমফৰ্ট জোন দি দিব। প্ৰায় নহয়, এতিয়া নৰ্মেল ট্ৰেভেলাৰো খুব সম্ভৱ গুৱাহাটী মহানগৰীত আৰু সোমাব নোৱাৰিব। গুৱাহাটী মহানগৰীত ফ্লাইটে নচলে, মানে ফ্লাইটৰ টিকট থাকিলে তেওঁ এয়াৰপৰ্টলৈকে যাব পাৰিব, ৰেল ষ্টেচনলৈ। অহাবিলাকো নিজৰ জেগাৰ পৰা ওলাই যাব পাৰিব। আমিয়েতো তেওঁলোকক বাছত লৈ উলিয়াই দিব। আহিব আৰু যোৱাত আপত্তি নাই, কিন্তু গুৱাহাটীত কোনো থাকিব নোৱাৰিব। যদি চৰকাৰে কোৱাৰেণ্টাইন কৰে বেলেগ কথা। কোৱাৰেণ্টাইন হ'ব। হোজাইৰ মানুহো আমি কোৱাৰেণ্টাইন কৰোঁ, 2খন জিলাৰ মানুহ আমি গুৱাহাটীত কোৱাৰেণ্টাইন কৰোঁ। একো নালাগে। এতিয়া মেইন কথাটো হ'ল যে গুৱাহাটীত মোৰ হস্পিটেল বেড নাই, গতিকে যি বজাৰ কৰক আজি আৰু কালি কৰি লওক। এই 2টা দিন তেওঁলোকে কৰি লওক। অকণমান এই 2 দিন ভিৰ লাগিব দোকানে দোকানে, কিন্তু 14 দিনত সেইটো নিৰাময় হৈ যাব। এই 2টা দিনত যদি কোনোবাই কিবা এটা বেমাৰ লৈও 14 দিন ঘৰত থাকিলেই নিৰাময় হৈ যাব। গতিকে প্ৰথম 7 দিন মাছ, মাংস, চব্জি একো খোলা নাথাকে, গ্ৰ'চাৰী। পৰৱৰ্তী 7 দিনত আমি ৰিলেক্সেশ্যন দিম, কাৰণ আপুনিতো আৰু আলু চব্জি 7 দিনতকৈতো বেছি ঘৰত ৰাখিব নোৱাৰে। গতিকে পিছৰ 7 দিনত ডেফিনেটলি ৰিলেক্সেশ্যন থাকিব। কিন্তু প্ৰথম 7 দিন আমি খুব, আফ্ৰিদা মই শুনি আছোঁ, প্ৰথম 7 দিন যথেষ্ট ষ্ট্ৰিক্ট কৰি লকডাউন পালন কৰা হ'ব। আফ্ৰিদা, অকল অসমত, গুৱাহাটীত অকল আল্ট্ৰা কেয়াৰ বুলি প্ৰাইভেট লেবটোৱে টেষ্ট কৰে। GNRC ট্ৰুনাট বুলি সৰু মেচিন এটা আছে, তাতে এটা লিমিটেড কেপাচিটিত টেষ্ট কৰে। আৰু অসম চৰকাৰে চেম্পুল ভাৰতৰ সকলো প্ৰাইভেট লেবৰেটৰীলৈকে পঠাই দিয়ে, ডিপেণ্ডিং অন দেয়াৰ এভেইলেবিলিটি। কিন্তু খানাপাৰাত আমি এখন মেক্সিভ হস্পিটেল বনাই আছোঁ 800 পেচেণ্টক ৰাখিব পৰাকৈ। চ' অহা 3 দিনত সেই হস্পিটেলখন আৰম্ভ হ'ব। দিয়ক, সুধি লওক, যি আছে সুধি লওক, একো বেয়া পাবলগীয়া কথা নাই। মিল খোলা থাকিব, মিল খোলা থাকিব। মই খোলা থকাৰ ভিতৰত কি খোলা থাকিব আকৌ এবাৰ কৈছোঁ যে বেংক উইথ লিমিটেড মানুহ আৰু ATM খোলা থাকিব। হস্পিটাল আৰু ফাৰ্মাচী আদি খোলা থাকিব। প্ৰিণ্ট ইলেক্ট্ৰনিক মিডিয়া ইনক্লুডিং হকাৰ খোলা থাকিব। টেলিকমিউনিকেশ্যন, ইণ্টাৰনেট, ব্ৰডকাষ্টিং, কেবল খোলা থাকিব। পাৱাৰ জেনেৰেশ্যন, ট্ৰেন্সমিশ্যন, ডিষ্ট্ৰিবিউশ্যন খোলা থাকিব। ট্ৰেন্সপৰ্টেশ্যন অফ এছেঞ্চিয়েল গুডছ, তাৰমানে বাহিৰৰ পৰা ট্ৰাক আহিব,
গুৱাহাটীৰ মাজেদি নগাঁওলৈকে ৰাইজ লৈ যাব খোলা থাকিব vehicle of health fire law and order and emergency service are allowed hotel accommodating quarantine person will be allowed আমাৰ milk baby food medicine water supply allowed railway allowed এইখিনি আপোনালোকে চৰকাৰৰ আমাৰ মুখ্য সচিবৰ আদেশখন পাই যাব যিখন চৰকাৰী আদেশ বুলি কয় আপোনালোকৰ ডিআইপিআৰে আপোনালোকক দি দিব কিন্তু মোৰ অৰ লেছ এইখিনি থাকিব কেবল সার্ভিস খোলা Government of Assam, in view of rising COVID cases in Guwahati, has decided to impose a total lockdown from the 12 midnight of 29 July. This 29 June. This lockdown will continue up to 12 July. Along with the lockdown in Guwahati city, in entire Assam, night curfew will be imposed from today, which will be started at 7 p.m. and will continue up to 7 a.m. next morning. Also, weekly lockdown, mostly on Saturday and Sunday, will be imposed in the other towns and municipal areas of Assam. While Guwahati will be under complete lockdown, other town and city will be under weekly lockdown. However, from 7 p.m. evening to 7 a.m., curfew will be applicable in entire Assam. So this is what we have decided. এটা মই আপোনালোকক সৰু ইনফৰমেশ্যন দিছোঁ অসমত যেনেকৈ আমি টেষ্টিং কৰিছোঁ এইখন ষ্টেট ৱাইজ অসমত আমি যেনেকৈ ইম্প'জ কৰিছোঁ যে আমি বহুত টেষ্টিং কৰিছোঁ 4.5 লাখ এতিয়া বহুত ষ্টেটে কৈ থাকে কেৰেলাতো কণ্ট্ৰল হৈ গ'ল কৰ্ণাটকতো কণ্ট্ৰল হৈ গ'ল এনেকুৱা ধৰণৰ কথা কৈ থাকে যেতিয়া অসমত আমি চালোঁ যে এই কেৰেলাৰ পৰা অহা মানুহৰ অসমত কোভিড হৈছে নে নাই সো আমি 17খন ডিষ্ট্ৰিক্টৰ মানে এতিয়ালৈকে মই 18খন ডিষ্ট্ৰিক্ট 20খন ডিষ্ট্ৰিক্টৰ ডাটা পাইছোঁ কেৰেলাৰ পৰা অহা মানুহ 82 জনৰ কোভিড হৈছে সো কেৰেলাৰ পৰা যি অসমৰ ল'ৰা ছোৱালী আহিছিল 82 কৰ্ণাটকৰ পৰা হৈছে 104 তানে অকল এখন ৰাজ্যৰ পৰা মানুহে ইয়াত 82 হৈছে which are very fragment of population তাৰমানে টেষ্টিং বহুত হলে কিমান মানুহে কোভিড ধৰাত পৰিব পাৰে ইয়াত আমি 100% টেষ্ট কৰিছিলো কাৰণে আৰু যেতিয়া 32খন ষ্টেটৰ ফিগাৰ পাই যাম 32খন ডিস্ট্ৰিক্টৰ ফিগাৰ পাই যাম ডেফিনেটলি নাম্বাৰ উইল বি মোৰ সো যোৱা 7 দিনত কেৰেলাৰ পৰা মানুহৰ কোভিড আমি পাইছো 82 পিপল কৰ্ণাটকৰ পৰা মানুহৰ কোভিড আমি পাইছো 104 সো প্ৰ্যাকটিক্যালি নো ষ্টেট কোনেও ক্লেম কৰিব নোৱাৰে যে নাম্বাৰ অফ টেষ্টিং বঢ়াৰ লগে লগে নাম্বাৰ অফ কোভিড পেশেন্ট বাঢ়িব অসমত আমি 3.5 লাখ টেষ্টিং কৰি দিলো সো এইকাৰণে আমাৰ নাম্বাৰ বিলাক যদিও 3.5 লাখৰ তুলনাত আৱাৰ নাম্বাৰস আৰ ভেৰি লেছ বাট গুৱাহাটীত আমি কেছ পোৱাৰ ডাঙৰ ৰিজনটো হৈছে যে কোনো ষ্টেটতে এনেকে টেষ্টিং ফেচিলিটি খুলি দিয়া নাই যে জুনে আহে টেষ্ট কৰিব পাৰে হয়তো আমি এইবোৰ নকৰিলে আজিও গম নাপালোহেঁতেন 12টা 13টা কেছে আহি থাকিলেহেঁতেন সো ইট এগ্ৰেছিভ টেষ্টিং হোৱাৰ কাৰণে আমি নাম্বাৰটো পালো আৰু যদিও মহানগৰীত যদি মাস্ক চলি থাকিলেহেঁতেন সোশ্যাল ডিস্টেন্স চলি থাকিলেহেঁতেন স্যানিটাইজিং চলি থাকিলেহেঁতেন আমি লকডাউন দিবই নালাগে গতিকে অহাবাৰো যেতিয়া লকডাউন খুলিব আমি আশা কৰিম যে আমি যাতে সেই ব্যৱহাৰবিলাক স্বাস্থ্যৰ ওপৰত থকা ব্যৱহাৰবিলাক আমি পালন কৰোঁ কৰিলে লকডাউন নিদিলেও চলি যায় এবাৰ মই 2-3 বাৰ অলৰেডি মই কেবাখনো সাংবাদিক মেলত কৈছো যে এইখিনি যদি নকৰে আমি আকৌ লকডাউন দিব লাগিব নিৰ্ভৰ কৰিব এতিয়াতো 7 দিন আমি মানুহক দেখা নাপাওঁ
কিন্তু ভৱিষ্যতে আফটাৰ 12 জুলাই অলছো আমাৰ লকডাউন দিব একেবাৰে ইচ্ছা নাই কাৰণ চৰকাৰৰো ক্ষতি হয় মানুহৰো ক্ষতি হয় আমাৰ মেক্সিমাম ৰেভিনিউ ক্ষতি হ'ব মোৰ আকৌ অহা মাহত দৰমহাৰ কাৰণে মই টানাটানি আৰম্ভ কৰিব লাগিব কিন্তু এবছলিউটলি উপায় নাই কাৰণ 600 মানে আপোনালোকক যেটো মই মাত্ৰ ডাটা দিছিলোঁ যে গুৱাহাটীত 677 অকল আমি কমিউনিটি লেভেলতে আমি কেছ পোৱাৰ বাবে কোনো উপায় নহৈছে ডেট টু ফ্ৰম 15 জুন অকল এই 10টা দিনৰ টাৰ্গেটেড প্ৰগ্ৰেম আৰম্ভ কৰাৰ পিছত চ' মই ভাবোঁ গোটেইখিনি কথা বুজাই কৈছোঁ আৰু সকলোকে মই লকডাউনৰ সময়ছোৱাত ভালে কুশলে থাকক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আজিৰ সাংবাদিক Yeah, please, Karishma. So, when you're saying that, if every day we get 200 or more cases, then hospitals would naturally be overwhelmed. Yeah. And we have a capacity of about 800 now. So, along with hospitals, the allied agencies, cannot have a problem. So, how are No, but you must recall my second part of the statement. That within 3 days we are starting a massive hospital in Khanapara. So that will enhance my capacity to 1600 and that will solve my problem for the time being. So etu kobo nalage je hospital khali hoy gol hoy hospital bori gol but as a part of advanced planning ami ekma agote enuka hobo buli gom paisilu hekane Khanapara to ami sundor kori bonu arambho kori disilu. So Assam government has put all measures with futuristic mind so that nothing is disturbed. গতিকে আমাৰ 1600 বেড হলে গুৱাহাটী 200 কৈ উলালেও 8 দিনৰ সাইকেলত আমাৰ will be fine. There will be no pressure. There are challenges but we are meeting the challenges. Although the 108 service or ambulance service already we have brought more ambulances from outside Assam. Health department is fully geared to meet any eventualities. Khali moi raijok কথাখিনি কোৱাৰ প্ৰয়োজন কাৰণে মই কৈছো কাৰণ বহুতে ক'ব যে মুক্ত মেডিকেলত নানিলে কিয় খানাপাৰাত আনিলে সো মানুহে বুজি পাব লাগিব যে মেডিকেলত সিট ভৰ্তি হৈ গল গুৱাহাটীত আসাম মানুহ আছে যোনে ভাবে যে আমি পেইং কেবিন এটা পালে ভাল আছিল তেওঁলোকৰ কাৰণেও আমি প্ৰাইভেট হস্পিটালৰ লগত টাই আপ কৰিব খুজি আছো Those who want to admit themselves on payment, তেওঁলোকৰ কাৰণে আমি পেইং কেবিনৰো ব্যৱস্থা কৰিবৰ কাৰণে দুখন হস্পিটালৰ লগত আমি কথা পাতি আছো পৰখি ভিতৰত হৈ যাব লাগে but then people has to pay চৰকাৰে পেমেন্ট নকৰিব ৰাইজে নিজে পেমেন্ট কৰি থাকিব লাগিব এই 890 টা বেড কেইখন হস্পিটাল আছে আয়ুৰ্বেদিক কলেজ MMC GMC Khonapur District Hospital, Jagirod Hindustan Paper Corporation Hospital, Hingimari Model Hospital, Kalapahar, Aru Kolitakusi Model Hospital. Gutekhini mili 850 bed. Veterinary service okol hospital. Veterinary hospital khula thakibo. আৰু কিবা হেৰি কিন্তু ভেটেনাৰি ফিড টিডৰ দোকান খোলা নাথাকে যি লাগে আজি আৰু কালিয়ে কিনি লব মানে এক কথাত কব কৈছো যে একো খোলা নাথাকে যি বজাৰ কৰিব লাগে আজি আৰু কালি কৰি লব পৰখিও খোলা থাকিব বলে ভেটেনাৰি ফিড কমি গল অহা শুক্ৰবাৰে আমি ডিসাইড কৰিম কিন্তু ফাৰ্স্ট 7 ডেজ একো খোলা নাথাকে ধন্যবাদ In Assam, we are following 100% testing of the people who are coming from outside Assam. So far, we have done almost 350,000 tests, which itself is a remarkable achievement. Because of this aggressive testing policy and quarantine policy adopted by the government of Assam as well as other northeastern states, our region is almost
we could say that we have saved our region so far from the impact of COVID-19. However, with the major influx from the other states or from the rest of the country, now position has become more difficult. So we have to evolve new methodology to fight with the pandemic, and that is why we have to order for lockdown in Guwahati for next 14 days, night curfew in entire state, and weekly lockdown in other municipalities and towns. Our basic intention is to secure Northeast, Assam and Guwahati from the impact of COVID-19. Thank you. Yes.